ড্ৰাগছৰ বিৰুদ্ধে একশ্যন মুডত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিজে ৰোলাৰ চলাই নষ্ট কৰিলে নিচাজাতীয় সামগ্ৰী আবকাৰী আৰু আৰক্ষীয়ে জব্দ কৰিছিল সেই সামগ্ৰীখিনি নলবাৰীৰ দৌলাশালাৰ পৰাই আৰম্ভ হ'ল এই বিশেষ অভিযান সমগ্ৰ অসমত জব্দ কৰা হৈছিল মুঠ 472.51 কোটি টকাৰ নিচাযুক্ত দ্ৰব্য আৰু অসম আৰক্ষীৰ প্ৰচেষ্টাত প্ৰতিখন জিলাতেই আজিৰ দিনটোত এই অভিযান তেওঁলোকে কৰিছিল অভিযান চলাইছিল বিগত 5 বছৰত 3227 কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰা হৈছিল অসম আৰক্ষীয়ে সেই ড্ৰাগছসমূহ জব্দ কৰিছিল ড্ৰাগছৰ বিৰুদ্ধে 3300টা এনডিপিএছ আইনৰ অধীনত গোচৰ ৰুজু কৰিছে চৰকাৰে আৰু তাৰে আজি প্ৰতিফলন দেখিবলৈ পোৱা গ'ল ড্ৰাগছ মুক্ত অসম গঢ়াৰ যি অসম চৰকাৰৰ লক্ষ্য আছিল যি সংকল্প আছিল সেই সংকল্প অনুযায়ী ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিযান চলিছিল আৰক্ষীৰ আৰু আৰক্ষীয়ে বিভিন্ন প্ৰান্তৰ পৰা এই ড্ৰাগছসমূহ জব্দ কৰিবলৈ সক্ষম হৈছিল আৰু সেই ড্ৰাগছসমূহ আজি এইদৰে নষ্ট কৰা হৈছে কেৱল নলবাৰীতে নহয় বিভিন্ন প্ৰান্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি এই বিশেষ অভিযানৰ আৰম্ভণি কৰা দেখিবলৈ পোৱা গ'ল আৰু যি লক্ষ্য বান্ধি লোৱা হৈছিল সেই লক্ষ্য অনুসৰিয়ে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দেখিবলৈ পোৱা গ'ল তেওঁ এইদৰে নিজেই ৰোলাৰ চলাই সেই ড্ৰাগছসমূহ তেওঁ আজি ধ্বংস কৰিছে আজিৰ এই দিনটোত আমি 472.51 কোটি টকাৰ মূল্যৰ ড্ৰাগছ বিনষ্ট কৰিবলৈ আজি আমি ইয়াত সমবেত হৈছোঁ আমাৰ হাতত যিমানখিনি ড্ৰাগছ আছে এই ড্ৰাগছখিনি আমি অহা 10 দিন জ্বলাই থাকিব লাগিব অৰ্থাৎ আজি আমি যিখিনি কৰিলোঁ সেইখিনি প্ৰতীকী কিন্তু ইয়াত আমাৰ যিমান ড্ৰাগছ আছে এই ড্ৰাগছখিনি আমি অহা 10টা দিন আমি ইয়াতে জ্বলাই থাকিব লাগিব আৰু তাৰ কাৰণে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে আমাক এটা স্পেচিয়েল ইনচিনেটৰ দিছে অৰ্থাৎ সুৰক্ষিতভাৱে জ্বলোৱাৰ ড্ৰাগছ জ্বলোৱাৰ এটা মেচিন আমাক ভাৰত চৰকাৰে দিছে ইয়াক আমি দৌলাশালত আজি প্ৰথমবাৰৰ বাবে আমি ব্যৱহাৰ কৰিছোঁ আৰু অহা 10 দিনত ইয়াতে 60 কিলোগ্ৰাম হিৰোইন আৰু 190 কোটি টকাৰ মূল্যৰ 38,000 গাঞ্জা 2.29 লাখ কফ চিৰাপৰ বটল প্ৰায় 39 কিলোগ্ৰাম মৰফিন 18.71 লাখটা মেথামফেটামাইন আৰু ইয়াবা টেবলেট 4.97 লাখ টেবলেট আৰু কেপচুল 3.2 কিলোগ্ৰাম মেটামফেটাইনকে ধৰি কোকেন আফিং আৰু পপি ষ্ট্ৰ ইয়াক ধ্বংস কৰা হ'ব এই গোটেইখিনি যদি আমি চাবলৈ যাওঁ মই আগতে কৈছোঁ ইয়াৰ বজাৰ মূল্য 472 crores আৰু ইয়াক জ্বলাই বা ইয়াক ভাঙি বিনষ্ট কৰিবলৈ আমাক 10টা দিন সময় লাগিব যোৱা 5টা বছৰত আমি আপোনালোকক জনাব বিচাৰিছোঁ যে 3300 আমি এনডিপিএছ আইনৰ অধীনত আমি গোচৰ পঞ্জীভুক্ত কৰিছোঁ আৰু আজিলৈকে আমি ড্ৰাগছ যিটো নষ্ট কৰা বা ড্ৰাগছ কৰায়ত্ব কৰা এই গোটেইখিনি যদি চাবলৈ যাওঁ প্ৰায় 3,227 কোটি টকাৰ মূল্যৰ ড্ৰাগছ এতিয়ালৈকে যোৱা 5 বছৰত অসম আৰক্ষীয়ে জব্দ কৰিছে 3,227 কোটি ড্ৰাগছৰ 472 কোটি টকাৰ ড্ৰাগছ আমি ইয়াত নষ্ট কৰিছোঁ যদিও সময়ে সময়ে
অসম আৰক্ষীয়ে আদালতৰ অনুমতি লৈ জব্দ কৰা ড্ৰাগছ আমি ধ্বংস কৰি থাকোঁ, কিন্তু বিধানসভাৰ আলোচনাৰ পৰিপ্ৰেক্ষিতত আজি আমি কেন্দ্ৰীয়ভাৱে এই ড্ৰাগছ আমি ধ্বংস কৰাৰ কাম আজি আমি ইয়াত কৰিছোঁ, যাতে ড্ৰাগছ ব্যৱসায়ীসকলক আমি এটা ডাঙৰ বাৰ্তা দিব পাৰোঁ। আমাৰ বাবে উদ্বেগৰ কথা যে অসমত ড্ৰাগছ যিমান ব্যৱহাৰ হয় তাতকৈও ম্যানমাৰৰ বিভিন্ন অঞ্চলৰ পৰা অহা হিৰোইন আৰু মেথামফেটামাইন যিটো টেবলেট, এই টেবলেটটো ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যলৈ লৈ যোৱাৰ এটা ট্ৰেনজিট ৰুট হিচাপে অসম লাহে লাহে গঢ়ি উঠিছে। ম্যানমাৰৰ পৰা এই ড্ৰাগছ মণিপুৰলৈকে আহে, মিজোৰামলৈকে আহে, মণিপুৰ মিজোৰামৰ পৰা অসমলৈ আহে, অসমৰ পৰা পশ্চিমবংগ আৰু তাৰ পিছত দেশৰ অন্যান্য অঞ্চললৈকে এই ড্ৰাগছ বিক্ৰীৰ বাবে লৈ যোৱা হয়। আপোনালোকে দেখিছে যে অকণমান যদি ক'ব গ'লে পকেটত ৰুমাল এখনি বান্ধি ৰাখিব পৰা ড্ৰাগছৰ মূল্য হ'ল 1 কোটি টকা। হিৰোইন যদি অকণমান আমি